ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত নৱম শ্ৰেণীৰ গণিতৰ ত্ৰিভুজ পাঠটো আলোচনা কৰি থকা হৈছিলে। তোমালোকক ত্ৰিভুজৰ 7.1 অনুশীলনীটো শেষ কৰা হ'ল। এতিয়া তোমালোকৰ লগত সেই পাঠটোৰে দুটা উপপাদ্য আলোচনা কৰিম। সেইটো হৈছে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা উপপাদ্য। তাৰ কাৰণে চোৱা, কিতাপত আছে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান। সমদ্বিবাহু ত্ৰিভুজ তোমালোকে জানা, যি ত্ৰিভুজৰ দুটা বাহুৰ দিশ সমান তেনে ত্ৰিভুজক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ। এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান। এতিয়া আমি এই উপপাদ্যটো প্ৰমাণ কৰিম। তোমালোকৰ পৰীক্ষাত এইটো প্ৰায় আহি থাকে আৰু অংক কৰোঁতে ইয়াৰ ব্যৱহাৰ হয়। যদি আমাক এটা ত্ৰিভুজ দিয়া আছে ABC, য'ত AB সমান AC, দুটা বাহুৰ দিশ সমান, গতিকে ই এটা সমদ্বিবাহু ত্ৰিভুজ। দুটা বাহু সমান হোৱাৰ লগে লগে তাৰ বিপৰীত কোণ এংগুল B আৰু এংগুল C হৈ যাব সমান। বাহুকেইটা সমান হোৱাৰ লগে লগে হ'ব এংগুল B সমান এংগুল C। যদি আমাক কেনেবাকৈ A বাহুটোৱে সমান দিয়ে, তেতিয়া আমি পাম এংগুল A সমান এংগুল C। দুটা বাহু সমান হোৱাৰ লগে লগে সেই বাহু দুটাৰ বিপৰীত কোণ দুটাও সদায় সমান। এতিয়া ধৰি ললো AB সমান AC। যদি AB সমান AC হয়, ইয়াৰ পৰা পাম এংগুল B সমান এংগুল C। এইটো বিপৰীতকৈও সত্য হয়, সমান কোণৰ বিপৰীত বাহুবোৰো সদায় সমান। AB সমান AC হ'লে এংগুল B সমান এংগুল C হ'ব, আৰু এংগুল B সমান এংগুল C হ'লে AB সমান AC হ'ব। গতিকে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান, আৰু বিপৰীত ক্ৰমে এটা ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু দুটাও সমান। মই প্ৰথমতে তোমালোকক বিপৰীত কোণবোৰ সমান দেখুৱাম আৰু তাৰপিছত দেখুৱাম বিপৰীত বাহুবোৰ সমান। এতিয়া আমি যাওঁ সলিউশ্যনটোলৈ। এতিয়া আমি সলিউশ্যনটোলৈ গৈছোঁ। মই এটা ত্ৰিভুজ অংকন কৰিছোঁ, যিটো ত্ৰিভুজৰ AB সমান AC। তোমালোকে যেতিয়া চিত্ৰ অংকন কৰিবা, AB দৈৰ্ঘ্য আৰু AC দৈৰ্ঘ্য সমানকৈ অংকন কৰিবা। আৰু কোনোবাই AB আৰু AC নলৈ পেলাই AB আৰু BC ল'ব পাৰা, নাইবা BC আৰু AC ল'ব পাৰা। মই লৈছোঁ AB আৰু AC। বিশেষত্ব, চিত্ৰত ABC এটা সমদ্বিবাহু ত্ৰিভুজ, য'ত AB সমান AC। ABC এটা সমদ্বিবাহু ত্ৰিভুজ, য'ত AB সমান AC। প্ৰমাণ কৰিব লাগে যে এংগুল B সমান এংগুল C। এতিয়া এই ত্ৰিভুজটোৰ পৰা এংগুল B সমান এংগুল C দেখাবৰ কাৰণে আমি এটা অংকন কৰি ল'ব লাগিব। আমি কি কৰিম? এংগুল A ৰ সমদ্বিখণ্ডক AD অংকন কৰিম। কাৰ সমদ্বিখণ্ডক চোৱা, এংগুল A ৰ সমদ্বিখণ্ডক, তাৰমানে আমি কি পাই যাম, এইটো সমান এইটো পাই যাম। তেতিয়া এইটোৱে সৰ্বাংগহম কৰিলে পাই যাম এংগুল B সমান এংগুল C। গতিকে সেইটো আমি লিখিম অংকনত, লিখিছোঁ এংগুল A ৰ সমদ্বিখণ্ডক AD অঁকা হ'ল। বিশেষত্ব লিখা হ'ল ABC এটা সমদ্বিবাহু ত্ৰিভুজ, য'ত AB সমান AC। প্ৰমাণ কৰিব লাগে যে এংগুল B সমান এংগুল C। অংকন কৰিলোঁ, এংগুল A ৰ সমদ্বিখণ্ডক AD অঁকা হ'ল। এতিয়া আমি ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD সৰ্বাংগহম কৰি দিম। সৰ্বাংগহম কৰিলে পাই যাম এংগুল B সমান এংগুল C। প্ৰমাণ লিখিছোঁ ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD। আমি এতিয়া কি পাম চাম। AB সমান AC, AB সমান AC দিয়া আছে। AB সমান AC দিয়া আছে। তাৰপিছত এই কোণটোৱে সমান। আমি সমদ্বিখণ্ডক অংকন কৰিছিলোঁ, এংগুল BAD সমান এংগুল CAD। BAD সমান এংগুল CAD। যিহেতু AD এংগুল A ৰ সমদ্বিখণ্ডক, তাৰপিছত AD দুইটাৰ কাৰণে সাধাৰণ বাহু AD সমান AD
AD সমান AD সাধাৰণ বাহু গতিকে সৰ্বসমতাৰ বাহু কোণ বাহু চৰ্তমতে ত্ৰিভুজ ABD সৰ্বাংগসম ACD তাৰ পৰা আমি পাই যাম এংগল B সমান এংগল C সৰ্বসমতাৰ বাহু কোণ বাহু চৰ্তমতে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ACD এতেকে এংগল B সমান এংগল C CPCT প্ৰমাণিত এতিয়া আমি ইটো প্ৰমাণিতলৈ গৈছো ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু দুটা সমান ABC এটা ত্ৰিভুজ অংকন কৰা হৈছে তোমালোকে যেতিয়া ত্ৰিভুজটো অংকন কৰিবা AB দৈৰ্ঘ্য লগত AC দৈৰ্ঘ্য সমানকে অংকন কৰিবা কাৰণ আমি AB সমান AC দেখাবলৈ গৈ আছো বিশেষ সূত্ৰ চিত্ৰত ABC এটা ত্ৰিভুজ আগৰ লিখা হৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ এবাৰ লিখিছো ABC এটা ত্ৰিভুজ য'ত এংগল B সমান এংগল C আগতো লিখা হৈছে য'ত AB সমান AC প্ৰমাণ কৰিব লাগে যে AB সমান AC আগৰ লিখা হৈছিলে প্ৰমাণ কৰিব লাগে যে এংগল B সমান এংগল C অংকন আগৰটো দৰে একে এংগল A ৰ সমদ্বিখণ্ডক এটি অকা হ'ল এংগল A ৰ সমদ্বিখণ্ডক AD অকা হ'ল আগৰ দৰে আমি এই ত্ৰিভুজ দুটা কি কৰি দিম সৰ্বাংগসম কৰি দিম আমি লিখিছো আগৰ দৰে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD এংগল B সমান এংগল C দিয়া আছে এংগল B সমান এংগল C দিয়া আছে এই কোণটোৱে সমান এংগল BAD সমান এংগল CAD এটো আছিল AD এংগল এৰ সমদ্বিখণ্ড AD সমান এংগল CAD যেহেতু AD এংগল এৰ সমদ্বিখণ্ড তাৰপিছত AD সমান AD সাধাৰণ বাহু AD সমান AD সাধাৰণ বাহু এতিয়া আমাৰ হৈ গল সৰ্বসমতাৰ কোণ বাহু চৰ্তমতে ত্ৰিভুজ ABD সৰ্বাংগসম ACD তাৰ পৰা পাই যাম AB সমান AC সৰ্বসমতাৰ কোণ বাহু চৰ্তমতে ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ ACD এটাকে পাই গলো AB সমান AC সৰ্বসম ত্ৰিভুজৰ অনুবংশ